আজি কৰম উৎসৱৰ সংগতি ৰাখি এখন সভা আয়োজন কৰা হৈছে আৰু লগতে আজি পোষ্টাৰ মুকলি কৰা হৈছে আৰু তাৰিখটো লোৱা হৈছে ছেপ্টেম্বৰ 16 তাৰিখ সোমবাৰ কৰম উৎসৱ পালন কৰা হ'ব আৰু লগতে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি দিহা পৰামৰ্শ লগতে সহায় সহযোগিতা লগতে আগুৱাই লৈ যায় কৰম উৎসৱ কেনেকৈ পালন কৰা হ'ব তাৰ বিষয়ে আলাপ আলোচনা কৰা হৈছে আৰু লগতে সাংস্কৃতিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকি দিহা পৰামৰ্শ লগতে পোষ্টাৰ মুকলিও কৰা হৈছে আৰু লগতে আমাৰ মাজত বিষয়ববীয়াসকল সভাপতিদেৱ সকলোৱে সুপৰামৰ্শ দি আগবঢ়াই লৈ যায় কৰম উৎসৱখন ভালদৰে পালন কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে আৰু কিছু কাম কাজ কেনেকুৱা হ'ব কি কৰিব লাগিব তাৰ বিষয়ে আলাপ আলোচনা কৰা হয় আৰু এই পোষ্টাৰ প্ৰথম বাৰ্ষিক কৰম উৎসৱ দুধনৈ জনমন্দিৰ খেলপথাৰত আপোনালোকে দেখিবলৈ পাইছে গতিকে সোমবাৰ হ'ব আৰু বেছিদিন যিহেতু নাই সেইটোৰ কাৰণে কাম কাজ তীব্ৰতাৰে আগবাঢ়ি গৈ আছে আৰু কেইদিন পিছতে আমি কৰম উৎসৱ পালন কৰিবৰ কাৰণে হয়তো পাম তাৰে আশা কৰিছোঁ।